এইসকল ৰাইজৰ এনেকুৱা অসুবিধা হৈছে, কণ ল'ৰা ছোৱালী স্কুললৈ অহা, চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অহা বিশেষ অসুবিধাত পৰিছে এই ৰাস্তাটো নোহোৱাত। কিন্তু হ'ব বুলি কৈছে, কিন্তু কেতিয়া হ'ব? কেইবাখনো গাঁৱৰ কৃষি পথাৰৰ ৰাইজ অহা যোৱা কৰা এটা মানে পথ। এতিয়া পথটি ধৰি লওক আপোনাৰ বোকাময় পুৰা, মানুহ যোৱা কোনো পৰিৱেশেই নাই। মাত্ৰ ট্ৰেক্টৰ চলে ইয়াত, ট্ৰেক্টৰ অহা যোৱা কৰিব পাৰে আৰু, কিন্তু মানুহ অহাৰ পৰিৱেশ ইয়াত নাই। তাৰমানে এনেকুৱা অৱস্থা হৈছে। স্কুলৰ ল'ৰা ছোৱালী আপোনাৰ বোকাই লুটুপুটি হৈ যায়, চাইকেল কান্ধত আনি পিনে আলিত লৈ তাৰ পৰা যাব লগা হয়। এইটো পথত মানে ইউনিফৰ্ম পিন্ধি আহিবলৈ ব্যৱস্থা নাই ছাত্ৰ ছাত্ৰীসকলৰ। ৰোগীসকলকতো ক'বই নালাগে। ৰোগী আপোনাৰ এজন ইতিমধ্যে এই বানপানীৰ সময়তে এজনৰ কঁকালত দুখ পাইছিলে, 5-6জন মানুহে ভাৰ কৰি আনিব লগা হৈছিলে ইয়াত। প্ৰশাসনৰ লগতে আমাৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এই পথটি যাতে ৰাইজৰ সুগম কৰি দিয়ে তেখেতলোকে, আৰু এই